তিনিজন ভ্ৰমণকাৰী শিলিগুৰিৰ পৰা গুৱাহাটীত আহি আছে। প্ৰথমজনে টিকেট কাটিছে, দ্বিতীয়জনে পোষ্ট অফিচৰ এনভেলপত টিকেট কপালত লগাইছে আৰু তৃতীয়জনে বিনা টিকেটত গৈ আছে। তেতিয়া সেই প্ৰথমজনক টিকেটৰ কথা সুধিছে, টিকেট উলিয়াই দিয়াৰ পাছত তৃতীয়ে চেক কৰিছে। দ্বিতীয়জনে সুধিছে আপোনাৰ টিকেট, আপুনি দেখা নাই মোৰ কপালত যিটো টিকেট লগাইছোঁ এইটো পোষ্ট অফিচৰ টিকেট। বোলে এটা এনভেলপ যদি ইণ্ডিয়াৰ পৰা বাহিৰত যাব পাৰোঁ, মই ইয়াৰ শিলিগুৰিৰ পৰা গুৱাহাটীত কিয় যাব নোৱাৰিম? তেতিয়া হাঁহি দিছে, আপুনি এইটো কি খেল ধেমালি পাইছে নেকি? তেতিয়া তৃতীয়জনে সুধিছে আপোনাৰ টিকেট ক'ত? কয় দাদা বেয়া নাপাব, মই বিয়াৰিং গৈ আছোঁ গুৱাহাটীত, মোৰ ককাইকে খালাচ কৰিব। কি পালাত পৰিলোঁ? টিটিৰ খং উঠি গ'ল, লগে লগে RPFক মাতি এৰেষ্ট কৰালে। গতিকে ইয়াৰ পৰা আমি এটাই উপলব্ধি কৰিব পাৰোঁ যে আমি নিশ্চয় আমাৰ প্ৰভু মহান সৃষ্টিকৰ্তাৰ ওচৰত যাবলৈ হ'লে টিকেট কাটি যাব লাগিব। এইকাৰণেই যে আমাৰ যিটো পাপ পুণ্যৰ হিচাপ কাটেবন আৰু কেৰাবিন দুটা কাণ্ডত বহি আছে, তেওঁলোকে পাপ পুণ্যৰ হিচাপ লিখি আছে। আমি মানুহে বিজ্ঞান যুগত বহুত কিছু আৱিষ্কাৰ কৰি আছে। প্ৰভু এনেকুৱা এখন আমলনামা লিখে, এই কাটেবন কেৰাবিনৰ জৰিয়তে মানুহৰ পাপ পুণ্যৰ কথা গোটেই দিনটোত তেওঁ কিমান পাপ কৰে এইটো লিখা যায়। গতিকে আমি সতৰ্ক হোৱা দৰকাৰ, কাৰণ আমি তেওঁৰ ওচৰত যাবই লাগিব। কিয়ামতৰ দিনা যাৰ ওচৰত যিটো কৰ্মতালিকা অৰ্থাৎ আমলনামা বুলি কয়, সেইটো যাৰ সোঁহাতত থাকিব তেওঁৰ মুখখন উজ্জ্বল থাকিব, আৰু যিজনৰ বাওঁ হাতত আমলনামা থাকিব তেওঁৰ মুখখন একদম ক'লা হৈ যাব। গতিকে আমি নিশ্চয় কৰ্ম কৰা উচিত।